আজি শ্ৰীকৃষ্ণৰ পবিত্ৰ দৌল উৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী খিলাবাৰী নামঘৰ দেৱালয়তো পালন কৰা হৈছে দৌল উৎসৱত। শ্ৰী শ্ৰী খিলাবাৰী নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে পবিত্ৰ দৌল উৎসৱ। আজি ধৰ্মীয় পৰম্পৰাৰে এই পবিত্ৰ দৌল উৎসৱত খোলতাল বাদনৰ লগতে দিনজোৰা কাৰ্যসূচীৰে পবিত্ৰ দৌল উৎসৱ পালন কৰা হৈছে। টাইম অনুষ্ঠানলৈ আমাৰ তৰফৰ পৰা শ্ৰী শ্ৰী খিলাবাৰী বুঢ়াগোঁসাই দৌলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এই হোলীৰ পবিত্ৰ উৎসৱ ৰঙৰ ফাকু হোলী পূৰ্ণিমাৰ যি কাৰ্যসূচী যোৱাকালিৰ পৰা আমাৰ ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই দৌল উৎসৱটো এইবাৰ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমি যোৱাকালি ৰাতিপুৱা 5টাত আমাৰ যি উষা কীৰ্তন প্ৰথম কাৰ্যসূচী, দ্বিতীয়তে আমাৰ বন্তি প্ৰজ্বলন মুখ্য প্ৰৱেশদ্বাৰ উন্মোচন, লগতে দৌল উৎসৱ, দৌল উদ্বোধন, বিভিন্ন আমাৰ ধৰ্মীয় কাৰ্যসূচীৰ লগত আমি যোৱাকালি সংগতি ৰাখি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এটা আমাৰ ব্যতিক্ৰম কাৰ্যসূচী, এইটো হ'ল আমাৰ ধৰ্মীয় মানে যি ধৰ্মালোচনী সভাত আমাৰ ধৰক দক্ষিণ কামৰূপৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলক মতাই আনি পেলাই আমি এই অনুষ্ঠানটো যোৱাকালি আৰম্ভ কৰিছিলোঁ। গতিকে আৰম্ভপূৰ্ণ এটা অনুষ্ঠান যোৱাকালি হৈছে, খুব ভালেই লাগিছে, ৰাইজৰ ভাল হৈছে। চিপাজাৰৰ নাম মাতি মানুহে যথেষ্ট আপ্লুত হৈছে। শেহতীয়াকৈ আমাৰ যি ঘোষা কীৰ্তনৰ যি কাহিনী, তাৰ আধাৰত আমাৰ যিটো হিন্দু ধৰ্মত মূল পূৰ্ণিমাৰ মানে দৌল পূৰ্ণিমাৰ আগৰ দিনা যিটো মেজি ঘৰ জ্বলোৱা হয়, আমি এই মেজি ঘৰ যোৱাকালি জ্বলাইছোঁ। অগণন মানুহ, অগণন ভক্ত সমাহাৰিত এটা অনুষ্ঠান। তাত সকলোৰে আমি প্ৰভু শ্ৰীকৃষ্ণক আমি আৰাধনা কৰিছোঁ, যাতে অকল আমাৰ এই অনুষ্ঠানখনেই নহয়, অকল আমাৰ অঞ্চলটোৱেই নহয়, সমগ্ৰ অসমবাসী ৰাইজে যাতে প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ গ্ৰহণ কৰি সকলোৱে যাতে তেওঁলোকৰ জীৱনবিলাক ৰঙীনময় হয়, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। মিৰ্জাৰ পৰা স্বপ্না দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।